আপোনালোকৰ লগত যাব লাগে নে আগত যাব লাগে সেইখিনি আমি সকলোৱে সহায় সহযোগ কৰিম, লগত থাকিম। কিন্তু এই জানুৱাৰী মাহটো আমাক আপোনালোকৰ পৰা আঁতৰি থাকিবলৈ দিয়ক আৰু আপোনালোকেও এই বন্ধ এতিয়া দি কিনিবা জানুৱাৰী মাহটো আমাক সময় দিয়ক বুলি কৈ পেলাই আমি সকলোকে টানি অনুৰোধ জনাওঁ। আজি এই সভাখন আয়োজন কৰা হৈছিলে সকলোকে আমাক জাননী দিবৰ কাৰণে বা অনুৰোধ জনাবৰ কাৰণে এই সভাখন আয়োজন কৰিবলৈ কৈছিলে। ইয়াত মানে পাব্লিক স্পীচ কিয় দিয়া হোৱা নাই বুলি ক'লে, পাব্লিক স্পীচ বুলি ক'লে মানে তেনেকৈ ক'লে বহুতে আহি পেলাই আমাৰ মিটিঙৰ এইটো কিছু নিয়ম নীতি ভাগি যাব বা কোনোবা এপইণ্টেড স্পীকাৰ যদি নাম লিখায় তেনেকৈ কৰিলে হয়তো হ'ব পাৰে। সভাপতি পাৰ্মিশ্যন লয়, কিন্তু এনেই আমি এইখন বিশেষকৈ আমাৰ পাৰ্টি ৱৰ্কাৰ ভিতৰতহে মাতিবলৈ কোৱা হৈছিলে। আমি কৈছিলোঁ যে আমাৰ পাৰ্টি ৱৰ্কাৰসকলৰ মাজতে মাতক, কাৰণ আত্মল বা কংগ্ৰেছ বা বেলেগখিনিতো আমাৰ আণ্ডাৰত নাহে। আমি তেখেতসকলক ৰিকুৱেষ্টে কৰিব পাৰিম, আমি ফ'ৰ্চো কৰিব নোৱাৰোঁ বা কিবা কৰিব নোৱাৰোঁ, অনুৰোধ জনাইছোঁ। সেয়েহে আমি সকলোকে এই জানুৱাৰী মাহটো আমাক ৰেহাই দিয়ক বুলি টানি অনুৰোধ জনাই এই সভাখন আয়োজন কৰা হৈছিলে। মোৰ এই সকলোৱে অনুৰোধ, মোৰ ইউনাইটেড পিপুলছ ফৰামৰ প্ৰেচিডেণ্ট হিচাপে আমাৰ সকলো ৰাইজক এই টানি অনুৰোধ জনালোঁ, আপোনালোকে যাতে এই জানুৱাৰী মাহটো ৰখি দিয়ে। সেয়ে মোৰ ইমানেই কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। ইয়াৰ পিছত আছে বকুল গগৈ, দুই এষাৰ ক'ব লাগিব। আজি সভাৰ সভাপতি মহোদয়, মই সকলোকে এড্ৰেছ নকওঁ, থুলমূলকৈ দুই এষাৰ কম বক্তাসকলে কৈ গ'লেই। সন্মানীয় বিজেপি দলৰ লেকাং মণ্ডল প্ৰেচিডেণ্ট ডাঙৰীয়া, লেকাং মণ্ডল ভাইচ প্ৰেচিডেণ্ট ডাঙৰীয়া, সন্মানীয় আপাৰ লেকাং লৱাৰ লেকাং ex-ZPM ex-চেয়াৰপাৰ্চন আৰু সকলো এক্স মেম্বাৰ সদস্যসকল আৰু সকলো লেকাংবাসী ৰাইজ, যিহেতু উপভোক্তা কোৱাৰ দৰে ময়ো দোহৰাই নকওঁ। ইয়াতে যি আমাৰ লেকাংবাসী ৰাইজৰ দুখ বিল হৈছে সেইকেইটা সকলোৱে জানেই, দোহৰাই ৰিপিট কৰি আমি বহলাই ক'ব নালাগে, সকলোৱে গম পাই আছে। আমি আজি 30 বছৰ ভৰি দি অন্যান্য সংগঠনে লগ খাই এটি সংগঠন হৈ ইউনাইটেড পিপুল ফাৰ্ম হৈ আমি PIC কাৰণে আমি মেম'ৰেণ্ডাম দি আহি আছোঁ গভৰ্ণমেণ্টক। আৰু তাৰ লগতেই আমি মাজতে আমি এবাৰ PIC পাইছিলোঁ আৰু PICটি ঘূৰাই লোৱাৰ ক্ষেত্ৰত আমি সকলো লেখাং জনজাতি জনগোষ্ঠীয়ে লগ খাই আমি আমাৰ ৰেলী কৰিছিলোঁ। এই ৰেলীটো আমাৰ বিফল গ'ল, কিছুমান অন্যায় হ'ল, বহুতে দুখ পাইছিলে, আমি দুখ পাইছিলোঁ। আমি CRP লাঠি খাইছিলোঁ আৰু কিছুমান মহিলাক CRPয়ে লাঠিয়ে মৰিয়াইছিলে। তো সেইবিলাক বচাবলৈ যাওঁতে আমি বহুত মাৰপিট কষ্ট পাইছিলোঁ। বহুত দিনৰ পৰা আমিও কৈ আছিলোঁ যে আজিৰ দিনত যে আজি ৰেলী চলাই যে আজি PICটো হ'ব সেইটোও আমি ক'বলৈ নাযাওঁ। আৰু সকলো এই ৰেলীটোত আমিও ছাপোৰ্ট কৰোঁ। গতিকেলৈ আমি সেইদিনৰ মতে আমাৰ মন্ত্ৰী ডাঙৰীয়াত যিহেতু আলাপ আলোচনা হৈ গৈছিলে, সেই গতিকেলৈ আমি
এই জানুৱাৰী মাহটো আমি অপেক্ষা কৰাটো উচিত বুলি আমি আশা ৰাখোঁ। যদিও নহয় বা যদিও নিদিয়ে তেতিয়া আমি এটা ডেডলাইন নিশ্চয় পাম আৰু নিদিওঁ বুলি ক'ব নোৱাৰে। যদি বা নিদিয়ে তেতিয়া আমি সকলো লেকাংবাসী ৰাইজে যিমান জনজাতি জনগোষ্ঠী আছে সকলোৱে আমি একেটা পথৰে একেটা ৰাস্তাত আমি বহি বা ৰেলী কৰিবলৈ আমি বাধ্য হ'ম যে কোনো কাকো নাহিবি বা মানা কৰিব নোৱাৰে। গতিকেলৈ আমি ভাবোঁ আশা ৰাখোঁ যে আমি লেকাংবাসী ৰাইজ বুলি ক'লে একেটা বেনাৰতে আমি আহিব লাগে। আমি একেটা বেনাৰে PRCত বিচাৰিছোঁ। PRC লৈ সংকাত লৈ আমি আজি আমি আলোচনা কৰিবলৈ বাধ্য হৈছোঁ, সদায় আলোচনা কৰি আছোঁ। গতিকেলৈ মই সকলো লেকাংবাসী ৰাইজক মই এতিয়াই অনুৰোধ কৰিছোঁ যে যাতে আমাৰ যিহেতু এই জানুৱাৰী মাহটো আমি অপেক্ষা কৰোঁ। গতিকেলৈ সিদিনালৈকে আমাৰ কৈপিমাত CM আৰু ডিপুটি CM যিটো ঘোষণা কৰি গৈছিলে যে যিহেতু আমি নতুন নিউ ইয়েৰ গিফ্ট দিম বুলি কৈছোঁ PRC হৈ লেকাংবাসী ৰাইজৰ কাৰণে। তো ইয়াতে এটা কথা কৈছিলে যে যদিও বা দিওঁ আমাৰ 2-3টা আমাৰ সমষ্টি জৈন হাঁহৰ কমিটি ভিজিট কৰিবলৈ আছে। সেই ভিজিট কৰি বিজয়নগৰ চাংলাং তেজু এইকেইটা জৈন হাঁহৰ কমিটিয়ে ভিজিট কৰিব, ছাৰ্ভে কৰিব। ছাৰ্ভে কৰা অনুমতি আমাৰ জৈন হাঁহৰ কমিটিক এইটো ৰিপৰ্ট দিব। ৰিপৰ্ট দিয়াৰ ধৰণে কেবিনেটত এইখিনি কৰি তথা আমাৰ PRCটো সংকাত অতি সোনকালে আমি দিব পৰা ক্ষমতা আছে বুলি ঘোষণা কৰিছোঁ। সেইটো আমি নিজেই শুনিছিলোঁ। গতিকে আমি ভাল লাগিছিলে। এই ভাল লগা ক্ষেত্ৰত আমি কিন্তু এটা তেওঁলোকক গভৰ্ণমেণ্ট